নমস্কাৰ বন্ধুসকল গুৱাহাটী হাইকোৰ্টৰ ৩৬৬টা জেডাবল পোষ্টৰ অফিচিয়েল নোটিছ আহি গৈছে আৰু প্ৰত্যেক জিলাৰে যিসকল কেণ্ডিডেটৰ এপ্লিকেশ্যন একচেপ্ট হৈছে তাৰে অফিচিয়েল লিষ্ট প্ৰকাশ কৰিলে আপোনাৰ জিলাত কিমান এপ্লিকেশ্যন সাবমিট হৈছে আৰু কম্পিটিশন এবাৰ কিমান টাফ হ'ব সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম প্ৰথমতে ভিডিঅ'টো লাইক কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এবাৰ অফিচিয়েল যি সিলেবাস দিছে বা লাষ্ট ইয়াৰৰ প্ৰশ্নৰ লেভেল অনুসৰি মোৰ 10টা মক টেষ্ট পিডিএফ আমি প্ৰস্তুত কৰিছো আপোনালোকে এইকেইটা কিনি ল'ব পাৰে মাত্ৰ 149 টকা সম্পূৰ্ণ সিলেবাস কভাৰ হোৱাকৈ অসমীয়া সেকশনটো আপোনালোকে ইয়াতে পাব তো assamjkpdf.com ভিজিট কৰি অথবা ডেসক্ৰিপচনৰ লিংকৰ পৰা এই পিডিএফখন কিনি ল'ব আৰু যদি গাইডবুক বিচাৰে তেনেহলে 98 তে ইংৰাজী মাধ্যমৰ আৰু 125 টকাত অসমীয়া মাধ্যমৰ পিডিএফখন কিনি ল'ব পাৰে য'ত প্ৰায় 10000 8000 প্ৰশ্ন উত্তৰ আপোনালোকে এই এক্সামটোৰ সিলেবাস অনুসৰি লাভ কৰিব তো যোৱাকালি অফিচিয়েল নোটিছ আহি গৈছে আৰু ইয়াতে মুঠ 34খন জিলাৰ কেণ্ডিডেটৰ লিষ্ট আহিছে আৰু লগতে প্ৰায় 100ৰ ওপৰত কেণ্ডিডেটৰ নাম আহিছে ৰিজেক্ট হোৱা বুলি আৰু সেই ৰিজেক্ট হোৱাত আপোনাৰ যদি নাম আছে তেনেহলে 10 দিনৰ ভিতৰত আপুনি গ্ৰিভেন্স সাবমিট কৰিব লাগিব ইমেইল যোগে যোৱাকালিৰ ভিডিঅ'টোত সেই বিষয়ে আমি আলোচনা কৰিছো আপোনালোকে চাই ল'ব তো ইয়াতে প্ৰত্যেক জিলাতে যিখিনি কেণ্ডিডেট একচেপ্ট হৈছে এক্সাম দিবৰ কাৰণে সেই কেণ্ডিডেটৰ নাম আৰু লগতে এটা ৰোল নম্বৰ এতিয়াই দি দিছে তো ৰেজিষ্ট্ৰেচন কোডটো এটো আপোনালোকৰ হাতত অলৰেডি আছে কিন্তু এতিয়া ৰোল নম্বৰটো উপলব্ধ কৰিছে এই লিষ্টখনত কেণ্ডিডেটৰ নাম আৰু ইফালে সাইডত দেউতাকৰ নাম উল্লেখ কৰিছে তো আপুনি যিখন জিলাত এপ্লাই কৰিছিলে সেই জিলাৰ কেণ্ডিডেটৰ লিষ্টৰ নামটো আপোনাৰ নামটো চাই আপোনাৰ ৰোল নম্বৰটো লৈ ল'ব পাৰে আৰু চাওক আপোনাৰ জিলাত কিমান এপ্লিকেশ্যন একচেপ্ট হৈছে চাওক বজালি জিলাত 1426টা কেণ্ডিডেটৰ নাম আহিছে এক্সাম দিবৰ কাৰণে বাক্সাত 304টা বৰপেটাত 773 বিশ্বনাথত 1018 বঙাইগাঁৱত 418 কাছাৰত 933 এনেকৈ আটাইতকৈ বেছি কামৰূপ মেট্ৰোত আছে 8912 চৰাইদেউ ডিস্ট্ৰিক্টতো 3925টা আছে দৰং ডিস্ট্ৰিক্টত 2631টা আছে আৰু তেনেকৈ যোৰহাট জিলাত অকনমান বেছি আছে 2876টা আৰু কামৰূপ ৰুৰেলতো আছে 2446টা বাকি আপোনালোকৰ ডিস্ট্ৰিক্টত কিমান এপ্লাই হৈছে এই ভিডিঅটো অকনমান সময় পজ কৰি আপোনাৰ জিলাখন অনুসৰি বা আপুনি যোনখন জিলাত এপ্লাই কৰিছিলে সেইটো চাই ল'ব আপুনি নিজেও আৰু যদি আমি চাও মুঠ এপ্লিকেশ্যন কিমান একচেপ্ট হৈছে 51815 গৰাকী কেণ্ডিডেটৰ নাম আহিছে ৰিটেন টেষ্ট দিবৰ কাৰণে আৰু এতিয়া কম্পিটিশন কিমান টাফ হ'ব সেইটো চাওক আৰু এটা ভাল কথা অলৰেডি ইয়াতে এপ্লাই কৰা বহু কেণ্ডিডেটৰ নাম এডিআৰিত আহিছে কিন্তু তথাপি সেই কেণ্ডিডেট বিলাকে যে এক্সাম নিদিব সেইটো কি ঠিক এক্সাম নিশ্চয় দিবই দিব কিন্তু হয়তো ফাইনালি এডিআৰিত পোষ্টিং হোৱাৰ পিছত যদি ভাল পোষ্টত পায় সেই কেণ্ডিডেট গৰাকী হয়তো এই নেক্সট ষ্টেজৰ এক্সাম নিদিব পাৰে কিন্তু সেইটো এডিআৰি ৰিজাল্ট কেতিয়া দিব হেতুৰ ওপৰতে ডিপেন্ড কৰিব আৰু লগতে এটা কথা মন কৰক এবাৰ যেহেতু 1:5 ৰেচিঅত কেণ্ডিডেট সিলেক্ট কৰিব ৰিটেন টেষ্টৰ পিছৰ ষ্টেজৰ বাবে তেনে ক্ষেত্ৰত 366 5 গুণ কৰি প্ৰায় 1900 বা 2000 কেণ্ডিডেটক নেক্সট ষ্টেজৰ বাবে নিব অৰ্থাৎ ইয়াতে মুঠ 52000 কেণ্ডিডেটে যদি ধৰো 52 ধৰিছো ইয়াতে 2 পইণ্ট কেণ্ডিডেট অৰ্থাৎ 52 গৰাকী কেণ্ডিডেটৰ ভিতৰত দুগৰাকী কেণ্ডিডেটে ৰিটেন টেষ্ট কোৱালিফাই কৰি নেক্সট ষ্টেজৰ টেষ্ট দিব পাব আৰু ইয়াতে ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি অনুসৰি এপ্লিকেশ্যন সাবমিট হৈছে চৰাইদেউ জিলাত 25টা ভ্যাকেন্সি আছে সেইবাবে ইয়াতে এপ্লিকেশ্যন বেছি সাবমিট হৈছে দৰং ডিস্ট্ৰিক্টত 16টা আছে ইয়াতে অকনমান বেছি সাবমিট হৈছে কামৰূপ মেট্ৰোত 22টা আছে তথাপি কামৰূপ মেট্ৰোত আটাইতকৈ বেছি এপ্লিকেশ্যন সাবমিট হৈছে আৰু যদি চাই সাউথ হলমাৰা মানকাছাৰ ইয়াতেও যথেষ্ট পোষ্ট আছে প্ৰায় 26টা পোষ্ট ইয়াতে আছে তো প্ৰথম অৱস্থাত 367টা আছিল কিন্তু এটা ভ্যাকেন্সি কমি গৈছে বাক্সা জিলাত প্ৰথমতে ইয়াতে দুটা ভ্যাকেন্সি দিছিলে কিন্তু দুটাৰ ঠাইত এটা কৰি দিছে পিছত অফিচিয়েল নোটিছ আহি গৈছে তো তেনেকৈ 366টা মুঠ পোষ্ট এইবাৰ আছে আৰু অফিচিয়েল সিলেবাসৰ কথা আপোনালোকে নিশ্চয় জানে যদি নাজানে অকনমান চাই লওক জেনাৰেল ইংলিছৰ 50টা প্ৰশ্ন জেনাৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ 30টা প্ৰশ্ন জেনাৰেল এপটিটিউড য'ত মেথছ ৰিজনিং 20টা প্ৰশ্ন থাকিব আৰু অফিচিয়েল ল্যাঙ্গুৱেজ অফ দা ষ্টেট অফ আসাম আসামিজ 20 নম্বৰ থাকিব তো এনেকৈ ৰিটেন টেষ্ট আৰু ৰিটেন টেষ্ট কোৱালিফাই কৰিলে আপোনালোকে নেক্সট ষ্টেজৰ টেষ্ট যেটো কম্পিউটাৰ স্কিল টেষ্ট দিব লাগিব আৰু কম্পিউটাৰ স্কিল টেষ্ট কোৱালিফাই কৰিলে 1:3 ৰেচিঅত ভাইভাৰ বাবে আপোনালোকক মাতা হ'ব আৰু ভাইভা কোৱালিফাই কৰিহে আপোনালোকে ফাইনাল সিলেকশন পাব পাৰিব
আৰু 10 দিন সময় বৰ্তমান দিছে ৰিজেক্ট হোৱা ক্যান্ডিডেটখিনিক গ্ৰিভেন্স সাবমিট কৰিবৰ বাবে তো 10 দিনৰ পিছত ফাইনেল হ'ব কিমানখিনি ক্যান্ডিডেটে এক্সাম দিব হ'ব আৰু সেইমতে এমাহৰ ভিতৰত ইয়াৰ আগতেও এনেকুৱা ধৰণৰ ভ্যাকেন্সি আহিলে প্ৰথম অৱস্থাত যিখন প্ৰভিজনেল লিষ্ট এক্সামৰ বাবে প্ৰকাশ কৰে সেই লিষ্ট প্ৰকাশ কৰাৰ 30 দিনৰ পিছত ৰিটেন টেষ্ট অনুষ্ঠিত কৰে অৰ্থাৎ নৱেম্বৰৰ লাষ্টত অথবা ডিসেম্বৰৰ ফাৰ্ষ্ট উইকত এই এক্সামটো অনুষ্ঠিত হ'ব তো আপোনালোকৰ প্ৰিপাৰেচন এতিয়াৰ পৰাই কৰিব পাৰে মাথো এমাহ হাতত আছে বুলি আপুনি ধৰি লওক আৰু সোনকালে পঢ়া আৰম্ভ কৰক তো ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ